অসম জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত বলিয়া কুকুৰৰ পৰা সাৱধান কৰি 14 গৰাকী ৰাজ্য চৰকাৰৰ মন্ত্ৰীক হাতত লাঠি দি প্ৰতিবাদ সাব্যস্ত কৰি উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ ভাষণ প্ৰসংগত নিজকে পগলা কুকুৰ বুলি উল্লেখ কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত। সেয়েহে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰি অসম জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে ৰাজপথত চৰকাৰৰ 14 গৰাকী মন্ত্ৰীৰ হাতত লাঠি দি প্ৰতীকী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি পগলা কুকুৰৰ পৰা সাৱধান হওক শ্লোগানেৰে অজাপৰ নেতৃত্বই গোলাঘাটৰ ৰাজপথ উত্তাল কৰি তোলে। অজাপৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকনে উল্লেখ কৰে যে যিখন আসনত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে আসন অলংকৃত কৰিছিল তেনে আসনত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এনে মন্তব্য দুৰ্ভাগ্যজনক, যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ বিৰোধিতা কৰি অজাপৰ নেতৃত্বই এনেদৰে ব্যতিক্ৰমীভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। আমি অসম জাতীয় পৰিষদ গোলাঘাট জিলা সমিতিয়ে অসমৰ প্ৰত্যেকগৰাকী মন্ত্ৰীৰ হাতত একোগৰাকৈ লাঠি প্ৰদান কৰিছোঁ যে দিছপুৰত পগলা কুকুৰ ওলাইছে, যাৰ কাৰণে তেওঁলোক বাচি থাকিব লাগিব, যে কিয়নো যে মানে পগলা কুকুৰৰ পৰা বাচি থাকিব লাগিব আৰু 1.5 বছৰ কাল তেওঁলোকৰ কাৰ্যকাল আছে। এই সময়কণত আচলতে তেওঁলোকে ৰাইজৰ মাজলৈ যাব। পগলা কুকুৰৰ লেলাৱতীৰ পৰাও আচলতে সংক্ৰমণ হয়, মানুহ বলিয়া হ'ব পাৰে, মানুহৰ গালে এইটো সংক্ৰামিত হৈ গৈ থাকিব পাৰে। তাৰ কাৰণে যাতে মন্ত্ৰীসকলে যিজন ব্যক্তিয়ে এই কথাটো ব্যক্ত কৰিছে এই মন্ত্ৰীসকলে তেওঁ সততে পাই থাকে, সেইকাৰণে যাতে মন্ত্ৰীসকল প্ৰথমতে সজাগ হ'বৰ কাৰণে পগলা কুকুৰটো ওচৰলৈ আহিলে খেদিবৰ কাৰণে আমি তেওঁলোকক এডাল লাঠি প্ৰদান কৰিছোঁ, যাতে পগলা কুকুৰটো খেদি দিব পাৰে। সেইকাৰণে দিছপুৰত পগলা কুকুৰ ওলাইছে। দিছপুৰৰ আশে পাশে থকা যিসকল মন্ত্ৰী মুদাগৰ আছে তেওঁলোকক মানে সচেতন হ'বৰ কাৰণে, আমি এলাৰ্ট থাকিবৰ কাৰণে, তেওঁলোকে বাচি থাকিবৰ কাৰণে একোডাল আমি লাঠি প্ৰদান কৰিছোঁ। আৰু যিখন আসনত একচুৱেলি মানে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নিচিনা ব্যক্তিয়ে সেইখন আসনত অলংকৃত কৰিছিল, তেওঁ তাত মানে অধিষ্ঠিত হৈছিল। সেই আসনখনত বহা এজন ব্যক্তিয়ে আচলতে পগলাক নিজকে পগলা কুকুৰ বুলি কৈ আচলতে কি কৰিছে, তেওঁলোকে এই আসনখনক নহয় অসমৰ এই 3,30,00,000 মানুহক তেওঁ আচলতে তুচ্ছ তাচ্ছিল্য কৰিছে। সেইকাৰণে ভাবিছোঁ যে অসমৰ ৰাইজে এই বিষয়বিলাক উপলব্ধি কৰাৰ প্ৰয়োজন আছে যে পগলা কুকুৰৰ পক্ষত থাকিবনে নে জাতিটোক ভাল পোৱা, দেশখনক ভাল পোৱা, আমাৰ সমাজখনক ভাল পোৱা মানুহৰ পক্ষত থাকিব, সেই কথাকে অসমৰ ৰাইজে বিবেচনা কৰিব বুলি ভৱিষ্যতৰ দিনত আমি আশা প্ৰকাশ কৰিছোঁ। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ ৰিপৰ্ট, নিউজ 24 অসম।